নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক কওঁ, ইয়াতে কেইবাটাও কথা মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে ক'ম। তাৰ মাজত আজি আমি এনেকুৱা এজন মানুহৰ কথা ক'ব যাই আছোঁ, যিজন মানুহে প্ৰত্যেক ভাৰতৰ কাৰণে কাম কৰি থৈ গৈছে, কিন্তু আজি তেখেতসকলৰ নাম আমাৰ মাজত নাই। আহে যেতিয়া তেখেতৰ জন্মদিন, মৃত্যুবাৰ্ষিক আহে, তেনেহ'লে অলপ চলপ কামবোৰ কৰে, যিটো সন্মান পাব লাগে সেই সন্মানটো নাপালে। আৰু দ্বিতীয়তে মই আৰু এটা কথা ক'ম যে প্ৰশাসনে আজিৰ সময়ত ইডি অকল পলিটিচিয়ানৰ তাতে পেলায়নে, কাৰাপ্টেড মানুহৰ তাতে পেলায় নে নৰ্মেল মানুহৰ তাতো পেলায়, বা তেনেকুৱা বিভাগৰ তাত আজিৰ সময়ত ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰা কিবা ডিভাইচ আছে নেকি? বা আপুনি ঘৰৰ ভিতৰত কি কৰি আছে, কি কৰা নাই, সেই সকলো বস্তু আজিৰ সময়ত কিবা এনেকুৱা কি সুৰক্ষা বিভাগৰ তাত এনেকুৱা বস্তু আছে নেকি, যিটোৰে আপোনাৰ ঘৰৰ ভিতৰত আপুনি কি কৰি থাকে, কি কৰি নাথাকে, সেই সকলো বস্তু গম পায় নেকি? তেনেকুৱা কিবা ডিভাইচ আছে নেকি আজিৰ সময়ত? যদি আছে তেনেহ'লে আপোনালোকে সতৰ্ক হৈ যাওক। মইতো জানো আছে, মই জানোৱেই আছে। আৰু আজিৰ সময়ত মানুহে কেনেকৈ কথাবিলাক গম পাই আছে, কেনেকৈ কামবিলাক কৰি আছে, কাৰণ মানুহে কিছুমান কথা বিশ্বাসত লওঁতে অলপ সময় লাগে। এপষ্টিন ফাইলতো সেই দুজনী ছোৱালীৰ কথা যেতিয়ালৈকে মানুহে বুজিছে 17 বছৰ গুচি গৈছে। এপষ্টিন ফাইলৰ সেই দুজনী ছোৱালীয়ে যেতিয়া চিঞৰি কিছুমান কথা কৈছিলে, সেই চিঞৰি কথাবোৰ কওঁতে মানুহে 17 বছৰ লাগিছে বিশ্বাস কৰোঁতে। তো আজি মই ভিডিঅ' বনোৱা আজি মোৰ 4 মাহো হোৱা নাই। তেনে অৱস্থাত আপোনালোকৰ মনত সেই পুতুককৈ যে মোৰ কথাটো বিশ্বাস আহিব, সেইটো ইমান সহজ নহয়। কাৰণ সঁচা কথাটো অকণমান বিশ্বাস কৰোঁতে অকণমান ভয় লাগে। সেইটোৱে হৈছে আচল সঁচা কথা। সঁচা কথাত সদায় অকণমান হ'লেও বস্তুবিলাক বিশ্বাস কৰাটো অলপ টান হয়, কাৰণ মিছা কথাটো আমি সকলোৱে বিশ্বাস কৰিয়ে লওঁ। যেনেকৈ ইলেকশ্যন আহিলে মানুহবিলাকে যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিবিলাক হয় জানো? নহয় ন? কিন্তু আপোনালোকে বিশ্বাসত লৈ লয়, কাৰণ সেই প্ৰতিশ্ৰুতি পূৰণ নহয়, সেইকাৰণে বিশ্বাসত লয়। আৰু মই ইয়াতে সঁচা কথা কৈ আছোঁ, সেইকাৰণে অলপ পলম হ'ব, কিন্তু মই এই কথা উঠামেই। তেনেকুৱা প্ৰযুক্তি কিবা আছে নেকি, বা তেনেকুৱা টেকন'লজি আছে নেকি, বা ক'ৰবাৰ বাহিৰৰ পৰা আনিছে নেকি টেকন'লজিটো, যে মই ঘৰৰ ভিতৰত কি কৰি আছোঁ, কি কৰি থকা নাই, সকলো বস্তু গম পাই থাকে। আপোনাৰ মোবাইলটো মোবাইলৰ কেমেৰা, মোবাইলৰ ফোন, আপোনাৰ গোটেই মোবাইলটো যদি হেক হৈ থাকে, আপোনাৰ মোবাইলত যদি কিবা প্ৰাইভেট বস্তু আছে, সেই প্ৰাইভেট বস্তু যদি লিক আউট হয়, বা আপুনি মোবাইলটো যদি হেক হৈ থাকে, মোবাইলৰ কেমেৰাটো যদি হেক হৈ থাকে, 24 ঘণ্টাই যদি মোবাইলৰ কেমেৰাটো অন হৈ সিহঁতে যদি আপোনাক চাই থাকিব পাৰে, আপুনি মোবাইলৰ কাষততো সকলোৱে আমি কাপোৰ চেঞ্জ কৰোঁ, ঠিক আছে? এইবিলাক বস্তু মোৰ লগত হৈছে, তাৰ কাৰণে মই আত্মবিশ্বাসী হৈ কথা কৈ আছোঁ। মই কাকো ভয় নাখাওঁ, আমিও কাকো ভয় নাখাওঁ। যদি কিবা বস্তু হৈছে সেই বস্তুৰ আমি প্ৰত্যুত্তৰ দিম। আজি কি কৰিব? মোক ক'ৰবাত ফচাব, ক'ৰবাত গাড়ীৰে এক্সিডেণ্ট, সেইবিলাক গোটেই অলৰেডি মোৰ লগত কৰা হৈছেই। মই আজি 4.5 বছৰৰো অধিক মই এই বস্তুখনত যুঁজিয়ে আছোঁ। 2 বছৰৰ পৰা মই মেছেজো দিছোঁ। এই সকলো বস্তু হোৱাৰ পাছতো মই এই বস্তুটোত এৰি দিয়া নাই। আপুনি যদি আপোনাৰ মোবাইলটোৰ কেমেৰাটো যদি হেক কৰা যায় আৰু 24 ঘণ্টাই সেই মোবাইলটোৰ কেমেৰাটো যদি এক্সিছটো লোৱা যায়, তেনেহ'লে মোবাইলটোৰ ওচৰত আপুনি যিয়ে নকৰক, যদি গোটেই গতিবিধি সিহঁতৰ ওচৰত যাই থাকে, তে আপুনি ভাবে নেকি আপোনাৰ মোবাইলটো প্ৰাইভেট হৈ আছে?
আমি ভাবোঁ যে মোবাইলটো ওচৰত থাকিলে আমাৰ মোবাইলটোৱে আপোনাক গোটেইখিনি আপোনাৰ বস্তু, যিহেতু আপোনাৰ বস্তু কোনো চাব নোৱাৰে। আজিৰ সময়ত তেনেকুৱা সঁচাকৈ কিবা কৰিব পৰা যায় নেকি মোবাইলৰ লগত? মই কৈছোঁ কি যায়। সাৱধানে থাকিব। সেইকাৰণে মোবাইলৰ ওচৰত কাপোৰ চেঞ্জ কৰিলে সাৱধানে থাকিব। যদি আপোনালোকে সৎ পথত মাতা মানুহ, সৎ পথত মাতা মানুহবিলাকৰ অকণমান প্ৰব্লেম হয়, দেখা যায়। বাৰু যিয়ে নহওক, মই সদায় অকণ ইয়াৰে ওপৰত আপোনালোকৰ লগত কৈ যাম। কিন্তু মই আজি যিজন ব্যক্তিৰ কথা ক'বলৈ যাই আছোঁ, ভীমৰাও আম্বেদকাৰৰ কথা ক'বলৈ যাই আছোঁ। তেখেতে আমাৰ ভাৰতবৰ্ষখনৰ কাৰণে কি কৰা নাই? তেখেতে আমাৰ ভাৰতবৰ্ষখনৰ কাৰণে কি কৰা নাই? কিন্তু তেখেতে এই ভাৰতবৰ্ষখনৰ পৰা কিবা সন্মান পালেনে? তেখেতে নাই বুলি ক'লেও 32টাৰো ওপৰত ডিগ্ৰী লৈছে, 4টাকৈ PhD আছে। তথাপিও আপোনাৰ ভাৰতবৰ্ষত সন্মান নাপালে, কিন্তু বিদেশত তেখেতক হীৰাৰ নিচিনাকৈ চকুত তুলি লৈছিলে। কিন্তু নিজৰ দেশত আহি সিমানে তিৰস্কাৰৰ বলি হ'ল, যিমানখিনি এটা শত্ৰুৰ লগতো কৰা নহয়। আজি সেই মানুহজনৰ নাম নাইকিয়া কৰি দিছে। আৰু মহিলাসকলক মই বিশেষকৈ কিছুমান কথা কওঁ, আপোনালোকে যে আজিৰ সময়ত শিক্ষা লৈ আছে, ফ্ৰীডম পাই আছে, কাৰ বিনিময়ত পাই আছে? কেতিয়াবা আপোনালোকে ইয়াৰে ওপৰত চিন্তা কৰিছেনে? আমি পাহৰি যাওঁ সেইবোৰ কথা, যিবোৰ মানুহে আমাক উপকাৰ কৰে। আমি পাহৰি যাওঁ সেইবোৰ মানুহৰ কথা, যাৰ কাৰণে আজি আমি নিজক ধুনীয়াকৈ চলাব পাৰিছোঁ। আমি পাহৰি যাওঁ সেইবোৰ মানুহৰ কথা, যোনে নিজৰ পৰিবাৰক ত্যাগ কৰি আপোনাৰ মোৰ দৰে মানুহজনক সুবিধাৰ্থে কিছুমান আইন বনাই থৈ গৈছে। কিন্তু আজি আমি কি কৰোঁ? সেই মানুহজনকে পাহৰি আমি এনেকুৱা এটা ৰাস্তাত গতি কৰিছোঁ, যিটো ৰাস্তাত এটা সময়ত কেৱল গাঁতা আছিলে, বোকা আছিলে। আজিৰ সময়ত আম্বেদকাৰৰ কথা সেইবোৰ মানুহে বেয়াকৈ কয়, যিবোৰ মানুহৰ সংবিধানৰ ওপৰত বা তেখেতৰ ওপৰত নলেজ নাই। তেখেতৰ ওচৰত যাইতো চাওক, আগে তেখেতৰ সমান যাইতো চাওক, তাৰপিছত তেখেতৰ ওপৰত কিবা এটা কথা ক'লে মানুহক চাজে। তেখেতৰ দৰে ডিগ্ৰী লৈ কেনেতো চাওক। আমি এটা ডিগ্ৰী লোৱাৰ পাছতে আমি অহংকাৰ ফুটি থাকোঁ, মানুহৰ লগত কথা পাতিবই আমি ভাল নাপাওঁ। এটা ডাঙৰ ডিগ্ৰী লৈ আহিছে, ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা, অহংকাৰত ফুটি থাকে। কিন্তু তেখেতে 32টাৰো অধিক ডিগ্ৰী লৈছে, 4টাকৈ PhD লোৱাৰ পিছতো মানুহটোৰ গাত অলপো অহংকাৰ বোলা বস্তু নাই। কিন্তু ভাৰতত তেখেতক আজিও তিৰস্কাৰ কৰা হয়, বা আজিও তেখেতৰ নামটো বৰ ভালকৈ লোৱা নাযায়। কিহৰ কাৰণে? মই এখেতৰ ওপৰত আহি থকা সময়ত মই আৰু ভিডিঅ' বনাম। তেখেতে আজি দুখ কৰিব যে তেখেতে সংবিধানখন বনাই থৈ ঠিকেই গ'ল, কিন্তু চলাই থকা মানুহকেইজনৰ কাৰণে, যিটো গাফিলতিৰ কাৰণে আজিৰ সময়ত আমাৰ দৰে মানুহে যে ভুক্তভোগী হৈ আছে। আজি আপোনালোকে 2026তো কাৰোবাৰ টাইটেল চাই যদি তাক অত্যাচাৰ কৰিব পাৰে, তেনেহ'লে ইয়াৰে ওপৰত লজ্জাৰ কথা ক'তো নাই। 2026তো যদি কাৰোবাক টাইটেলক লৈ কেনে যদি অত্যাচাৰ কৰা হয়, তেনেহ'লে ইয়াৰে ওপৰত লজ্জাৰ কথা গোটেই অসম নহয়, গোটেই পৃথিৱীৰ ভিতৰতে ক'তো নাই। এতিয়া ক'ব যে এইবোৰ কথা ক'ত গম পাইছে? নিজৰ লগত হোৱা ঘটনাক গম পাব লাগে নেকি? নালাগে ন? নিজৰ অভিজ্ঞতা আছে, ভুগিছোঁ, তাৰপিছত ভিডিঅ' বনাইছোঁ। আহি থকা সময়ত মোক বা আৰু ক'ত ফচায়, মই ফচিবৰ কাৰণে ৰেডি আছোঁ। মই ফচাৰ কাৰণে ৰেডি আছোঁ। কি মোৰ ওপৰত ঢালি দিয়ে, মই চব ৰেডি আছোঁ। কিন্তু
মই গোটেইখিনি লোৱাৰ কাৰণে ৰেডি আছোঁ, কিন্তু আজিৰ সময়ত সুৰক্ষা বিভাগৰ তাত এনেকুৱা কিবা টেকন'লজি আছে নেকি, সেই বস্তুটো আহিবই লাগিব বাহিৰত। যে ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰিব পৰা যায় নেকি, মোবাইলক হেক কৰিব পৰা যায় নেকি, এনেকুৱা টেকন'লজি আছে নেকি যে আপোনাক প্ৰত্যেকটো মুহূৰ্ততে চকু দি ৰাখিব পাৰে। যে তেনেকুৱা টেকন'লজি যদি আছে, তে সেই টেকন'লজি আজিৰ সময়ত কাৰ লগত ব্যৱহাৰ কৰি আছে। আজি মই গম পাইছোঁ, এইকাৰণে ভিডিঅ' বনাইছোঁ। যোনে গম পোৱা নাইতো সি ওপৰতে গুচি গৈছে। মোকো তেনেকুৱাই কৰিব বিচাৰিছিলে। অলপমান সাৱধান হ'ব। সেইকাৰণে নিজৰ লগত হোৱা বস্তুৰ প্ৰমাণ দিয়া নাযায়। মোৰ লগত হৈছেতো, মই কাৰোবাৰ পৰা শিকি আনি কেনে কোৱা কথা নহয়। মোৰ লগত হোৱা ঘটনা আপোনাক কৈ আছোঁ। যিখিনি জানিছোঁ সেইখিনিয়ে কৈছোঁ, সঁচা কৈছোঁ। এতিয়া মোক মিছা দেখাবৰ কাৰণে যদি মোৰ কথাটো মিছা হয়, তেনেহ'লে ভাৰতৰ 140 কোটি জনতাৰ মাজত এই ভিডিঅ'টো পঠাই দিয়ক। তাৰপাছত মই কোৱা কথাখিনি যদি নহয়, কাৰণ তাৰে মাজত আমাৰ সুৰক্ষা বিভাগৰ ভাল মানুহো আছেতো, তেখেতসকলেই ক'ব যে এনেকুৱা ছিষ্টেম আছে কি নাই। যদি আছে, সেই ছিষ্টেমবিলাক ক'ত ব্যৱহাৰ হৈ আছে এতিয়া, সেইটোহে দৰকাৰ। নে মানুহক মাৰাৰ কাৰণে ব্যৱহাৰ হৈ আছে, নে আগতীয়াকৈ প্লেনিংবিলাক জানি কেনে মানুহক মেণ্টেলি টৰ্চাৰ কৰিবৰ কাৰণে। কাৰণ মোবাইলটো হেক কৰাৰ পাছত আপোনাৰ গোটেই কথা গমেই পায়। মোবাইলটো যেতিয়া হেক কৰা যায়, আপোনাৰ সম্পূৰ্ণৰূপে তথ্য গমেই পাই যায়। আপুনি কাৰ লগত কথা পাতি আছে, কাৰ লগত সম্পৰ্ক ভাল, চব গম পাই যায়। এদিন আমি আম্বেদকাৰৰ ওপৰত ভালদৰে এটা ভিডিঅ' বনাম। তেখেতৰ অৱদানৰ কথা আমি আলোচনা কৰিম। যে আজি ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংকৰ পৰা আদি কৰি ক'ত ক'ত তেখেতৰ অৱদান আছে। তেখেতক লুকাই দিব বিচাৰিছে, কিন্তু তেখেতে লিখা কিতাপ কিন্তু আজিও ব্যৱহাৰ হৈ আছে। এনেকুৱা হৈছে যে আমি মানুহজনক বেয়া পাওঁ, কিন্তু মানুহজনে কৰি যোৱা বস্তুখিনি নহ'লেও আমি চলিব নোৱাৰোঁ। সেই বস্তুটো আমাৰ লগত হৈ আছে আজিৰ সময়ত। ধন্যবাদ। জয় অসম। লগ পাম এটা নতুন ভিডিঅ'ত।